ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা উদ্যোগত আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযানৰ কৰ্মশালা। ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা উদ্যোগত আগিয়াৰ বাওপাৰা শংকৰ মাধৱ কৃষ্টি ভৱনত আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযানৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়। প্ৰত্যেক ঘৰত স্বদেশী, ঘৰে ঘৰে স্বদেশী এই মূল উদ্দেশ্যেৰে অনুষ্ঠিত এই কৰ্মশালাত ভাৰতক আত্মনিৰ্ভৰ দেশ হিচাপে গঢ়ি তোলা, দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা, দেশীয় উদ্যোগ, শিল্প, কৃষি আৰু প্ৰযুক্তিৰ বিকাশ, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া আদিৰ জৰিয়তে নতুন আত্মবিশ্বাস সৃষ্টি কৰাৰ উপৰি আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম, নিজৰে শক্তি, নিজৰে গৌৰৱ আদি বিভিন্ন বিষয়ৰ ওপৰত ৰাইজক সজাগতা প্ৰদান কৰা হয়। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 200 টকা যদি আমি দোকানত পোৱা কাপোৰটো যদি 400 টকা মনত লিখি থৈ দিয়ে, আমাৰ মনত এটা গৌৰৱ আৰু অহংকাৰ উপজে যে মই 80 টকা মলত গৈ পেলাই 1 টকাও দাম দৰ নকৰাকৈ মই এখন এযোৰ কাপোৰ কিনি লৈ আহিছো, কাউণ্টাৰত জমা দিছো, জমা দিওঁতে যেই টকা হৈছে সেই টকাই দি থৈ আহিছো। কিন্তু তাৰ পৰা ওলাই আহি যেতিয়া আমি ফুটপাথত এগৰাকী মহিলা বা এগৰাকী পুৰুষে বহি পেলাই যদি চব্জিৰ বেপাৰ কৰি আছে, ঘৰলৈ অলপ চব্জি লৈ যাওঁ বুলি কওঁ আৰু সেই খেতিয়কজনে যদি বিলাহী কেজি 60 টকা বুলি কয়, আমি 20 টকাৰ পৰা দাম মাৰি মাৰি 30 টকাত কিনি লৈ ৰাখিব। আৰু আমাৰ মনত এটা প্ৰাউড ফিল হয় যে মলত আমি কাপোৰ কিনিছো, কতো দাম দৰৰ চিষ্টেম নাই, ইফাল সিফাল চোৱাৰ কথা নাই। কিন্তু আমাৰ থলুৱা সামগ্ৰী যেতিয়া আমি কিনিব যাওঁ, বেলেগ নালাগে গাঁৱৰ পৰা এজন মানুহে যদি বাঁহ বেতৰ কিবা এটা খৰাহী, মূৰা বা কিবা এখন চেয়াৰ বনাই আনে, যেতিয়া বজাৰত যাওঁ, বজাৰত গ'লে সেই মানুহজনে যদি আমাক 200 টকা কয়, তেতিয়া আমি 50 টকাৰ পৰা দাম মাৰি 110 টকাত কিনি লয়। কিন্তু যেতিয়া আমি মলত কাপোৰ কিনিবলৈ যাওঁ, তেতিয়া কি হয়, যদি 200 টকা যদি আমি দোকানত পোৱা কাপোৰটো যদি 400 টকা মনত লিখি থৈ দিয়ে, আমাৰ মনত এটা গৌৰৱ আৰু অহংকাৰ উপজে যে মই 80 টকা মলত গৈ পেলাই 1 টকাও দাম দৰ নকৰাকৈ মই এখন এযোৰ কাপোৰ কিনি লৈ আহিছো, কাউণ্টাৰত জমা দিছো, জমা দিওঁতে যেই টকা হৈছে সেই টকাই দি থৈ আহিছো। কিন্তু তাৰ পৰা ওলাই আহি যেতিয়া আমি ফুটপাথত এগৰাকী মহিলা বা এগৰাকী পুৰুষে বহি পেলাই যদি চব্জিৰ বেপাৰ কৰি আছে, ঘৰলৈ অলপ চব্জি লৈ যাওঁ বুলি কওঁ আৰু সেই খেতিয়কজনে যদি বিলাহী কেজি 60 টকা বুলি কয়, আমি 20 টকাৰ পৰা দাম মাৰি মাৰি 30 টকাত কিনি লয়। আত্মনিৰ্ভৰ সংকল্প অভিযান আৰু বিশেষভাৱে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত এক সজাগতামূলক কিছু অনুষ্ঠান আমি সমগ্ৰ দেশতে কৰি আছোঁ। ইয়াৰ উদ্দেশ্য এইটো যে ভাৰতত উৎপাদিত ভাৰতীয় বা স্বদেশী সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰাৰ মানসিকতাটো যাতে আমি সমগ্ৰ দেশৰ নাগৰিকৰ মাজত আনিব পাৰোঁ, তাৰ সেই চিন্তাটো আমি উদ্ভাৱন কৰোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষ উদ্যোগটো লৈছে। এই উদ্যোগটোৰ উদ্দেশ্য এটাই যে আমাৰ মাজত সজাগতা হ'ব লাগিব যে যিখিনি আমাৰ থলুৱা সামগ্ৰী আছে, যিখিনি আমাৰ স্বদেশী সামগ্ৰী আছে, যিখিনি সামগ্ৰীৰ জৰিয়তে ভাৰতীয় যি অৰ্থ ব্যৱস্থাটোক আমি সবল কৰিব পাৰিম, সেই আটাইখিনি ব্যৱস্থা বা আটাইখিনি বিষয় গুৰুত্ব সহকাৰে লৈ পেলাই আমি স্বদেশী জাগৰণ হিচাপে বা স্বদেশী সামগ্ৰী ব্যৱহাৰৰ কাৰণে আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান, এই অভিযানটো আমি আৰম্ভ কৰিছোঁ। আজি গোৱালপাৰা ৱেষ্ট সমষ্টিভিত্তিক এই অনুষ্ঠানটো আছিল। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী গোৱালপাৰা জিলাৰ সন্মানীয় সভাপতি মহোদয় ইয়াত উপস্থিত আছিল। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি আশাবাদী যে গাঁৱে ভূঞে ভাৰতীয় জনতা পাৰ্টীৰ যি লক্ষ্য যে ভাৰতীয় সামগ্ৰী, স্বদেশী সামগ্ৰী ব্যৱহাৰৰ মানসিকতাটো সমগ্ৰ ভাৰতীয় নাগৰিকৰ মাজত আহিব।